আজিৰে পৰা অসমত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গুৱাহাটী বিশ্ববিদ্যালয় বীৰেন্দ্ৰ কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান উল্লেখযোগ্য যে আগন্তুক আগষ্ট মাহৰ নতুন শিক্ষাবৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ কৰিব নেপ 2020 আধাৰিত GYFYUGP পাঠ্যক্ৰম আৰু ইয়াৰ বাবে এতিয়া সম্পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে বিশ্ববিদ্যালয়খনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যুগুতাই উলিয়াইছিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত এই ৰাষ্ট্ৰীয় শিক্ষানীতি ইতিমধ্যে ৰূপায়ণৰ ব্যৱস্থা হাতত লোৱা হৈছে ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ প্ৰচেষ্টা চলাই আহিছে আৰু অসমতো সেই প্ৰচেষ্টাই লাহে লাহে সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰিছে উচ্চ শিক্ষাৰ জগতখনৰ বাবে আজিৰ দিনটো এক মাইলৰ খুঁটাৰূপে পৰিগণিত হ'ব আৰু আজিৰ এই মহীয়ান এই অনুষ্ঠানটো অসমৰ শিক্ষা জগতৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব তাক মই বিশ্বাস কৰোঁ আৰু আজিৰ এই মুহূৰ্তত উচ্চ শিক্ষা জগতখনৰ সৈতে জড়িত সকলোকে এই ঐতিহাসিক দিনটোৰ বাবে অভিনন্দন জনাইছোঁ